প্ৰেম সংঘাত মাৰমাত ঠেলা অলকা য়াগনিকৰ গান শুনিছিলোঁ আগতে সুপাৰ ষ্টম মথাভাৰীত কয়ামত গুৰু দক্ষিণা মিথুনৰ চিতা অতীতত আমি কিছুমান বস্তু ইউজ কৰিছিলোঁ আৰু সেই বস্তুবিলাক আজিকালি দেখা পোৱা নাযায় আৰু সেই বস্তুবিলাকৰ ভিতৰত কেইটামান বস্তু মোৰ লগত আজি আছে আৰু মই ভাবিলোঁ আজি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ হয়তো আপোনালোকৰ ঘৰতো থাকিব পাৰে কিন্তু বৰ্তমানৰ ল'ৰা ছোৱালীবিলাকে সেইবিলাক বস্তু ইউজ নকৰে কিন্তু আমি বা আপুনি আমি সবেই সেই বস্তুবিলাক ইউজ কৰি পাইছোঁ আৰু সেই বস্তুবিলাকৰ ভিতৰত আজি মোৰ ওচৰত আছে কেইটামান বস্তু আজি আপোনালোকক মই দেখাই আপোনালোকৰ অতীত মনত পেলাই দিম যদি আপোনালোকে এই বস্তুবিলাক ইউজ কৰিছে দেন নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব গতিকে বলক ডেইলি ভিডিঅ ষ্টাৰ্ট কৰোঁ হেল্ল' ফ্ৰেণ্ডছ মই মুনিন শৰ্মা আপোনালোকে চাই আছে মুনিন শৰ্মা ব্লগ চ' ফাৰ্ষ্ট বস্তুটো হ'ল এইটো চাওক কওকচোন এইটো কি এইটো মোৰ জন্মৰ আগত এইটোৰ বয়স কিমান হ'ব জানে 55 বছৰ হ'ল এইটো 55 মোৰ জন্মৰ আগত দেউতাই কিনিছিল এতিয়াও বস্তুটো আছে চাওক বেয়া হোৱা নাই এতিয়াও আছে আৰু এইটো হ'ল বেটাৰী সিস্টেম মানে মিউজিক সিস্টেম এইটো হ'ল মিউজিক টেপ ৰেকৰ্ডাৰ বুলি কয় নেকি এইটো টেপ ৰেকৰ্ডাৰ আৰু এই টেপ ৰেকৰ্ডাৰত কোনবিলাক কেছেট ইউজ কৰা হৈছিলে নিশ্চয় আপোনালোকে জানে এই টেপ ৰেকৰ্ডাৰত কেছেট ইউজ কৰা হৈছে এইবিলাক আছে কেছেট আপোনালোকক মই দেখুৱাই দিছোঁ চাওক এই যে চাওক কেছেট কিমান কেছেট আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ অতীত মনত পৰি যাব আপোনালোকে নিশ্চয় এই কেছেটৰ গান নিশ্চয় শুনিছে আৰু আগতেতো মেমৰি কাৰ্ডৰ ছিষ্টেম নাছিলে আগতে এই কেছেট আমি কিনি আনি আমি গান শুনিছিলোঁ আৰু এটা বস্তু আছে এইটো কি কয় হাৰিকেন বা লেম্প আজিকালিও এইটো আছে কিন্তু ইউজ নহয় কিন্তু আমি মাজে সময়ে ইউজ কৰোঁ এইটো লেম্প আৰু এইটো আই থিংক এইটো 1980 চনত লঞ্চ হৈছিল মই গুগলত পাইছোঁ আৰু এই যিটো মই আপোনালোকক দেখুৱালোঁ এই মিউজিক ছিষ্টেম টেপ ৰেকৰ্ডাৰ এইটো টেপ ৰেকৰ্ডাৰৰ এই কেছেট এইটো 1963 লঞ্চ হৈছিল মই গুগলত চাইছোঁ এতিয়াও আছে কেইটামান কেছেট আছে মোৰ লগত আৰু এই কেছেট মই পাৰ পিচ কিনিছিলোঁ 30-40 এনেকুৱা দামত কিনিছিলোঁ আৰু ইয়াতে আছে কেছেট বহুত আছে কয়ামত মোৰ ফেভাৰিট গান আছিলে বৰ্তমানো মই শুনো উমেশ চানুৰ গান সুপাৰ ষ্টম কিশোৰ কুমাৰৰ মানে বহুত ধৰণৰ ইয়াতে কেছেট আছে গুৰু দক্ষিণা মাৰমাৰ ঠেলা নলবাৰীয়া ভাষাত এই ডাইলগৰ এই কেছেট মাৰমাৰ ঠেলা পাৰ পিচ মই কিনিছিলোঁ 30-40 এনেকুৱা দামত মই কিনিছিলোঁ বৰ্তমানো এইবিলাক আছে আজি এইবিলাক চাই মোৰ মনত পৰি গ'ল যে এটা ভিডিঅ' বনাই আপোনালোকক মই দেখুৱাই দিওঁ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ যাতে আপোনালোকৰ অতীতটো মনত পৰি যায় চ' চাওক আজিকালিতো এইবিলাকৰ ইউজ নাই প্ৰেম সংঘাত মাৰমাত ঠেলা অলকা য়াগনিকৰ গান শুনিছিলোঁ আগতে সুপাৰ ষ্টম মথাভাৰীত কয়ামত গুৰু দক্ষিণা মিথুনৰ চিতা আৰু এটা বস্তু আছিলে সেইটো হ'ল ৰেডিঅ' কিন্তু ৰেডিঅ'টো বৰ্তমান আছে ক'ৰবাত দেউতা থৈ দিছে মই বিচাৰিলোঁ নাই ৰেডিঅ'টো নাই সেই ৰেডিঅ'টোৰ বয়স কিমান জানেনে 50 বছৰৰ ওপৰত হ'ব মোৰ জন্মৰ আগতে কিনিছিল দেউতাই আৰু সেইটোত বৰ্তমানো দেউতা বাতৰি শুনে সেইটোত চ' আশা কৰিছোঁ আজি আপোনালোকে এই বস্তুবিলাক চাই নিশ্চয় আপোনালোকৰ অতীত মনত পৰি গৈছে চাওকচোন আগত কেনেকুৱা আছিলে আৰু বৰ্তমান কি ছিষ্টেম আজিকালি চব মোবাইলতে এইবিলাকতো আজিকালি ইউজ নাইয়ে গতিকে কি ক'ব আৰু মাজে সময়ে মানে এইবিলাক চালে ভাল লাগে আৰু আগত আমি এইবিলাকৰ গান শুনিছিলোঁ বৰ্তমান এইবিলাক নাই দোকানতে পোৱা নাযায় গতিকে আৰু এই ৰেকৰ্ডাৰটো ইউজ নহয় আজিকালি কাৰণ আজিকালি চব মেমৰি মোবাইল এইবিলাকতে পেন ড্ৰাইভ এইবিলাকতে মানুহে গান শুনে আৰু বহুত বস্তু আগতে ইউজ কৰিছিলোঁ সেইবিলাকৰ ভিতৰত হৈছে টিভি আগতে হোৱাইট ব্লেক এণ্ড টিভি আছিলে ডাব্বা টিভি আৰু ওপৰত সেই এণ্টনা ঘূৰাব লাগিছিল এণ্টনা ঘূৰালেহে ছিগনেল পাইছিল আৰু তাৰপিছত আহিল ডিছ এণ্টনা তাৰপিছত এতিয়া আৰু এয়াৰ ফাইবাৰ এইবিলাক নেটৰ থ্ৰুদি মানুহে টিভি চায় সেইবিলাকতো আজিকালি নাইয়ে আৰু অনাগত দিনত বা কি ওলাই নতুন সেয়া সময়তহে দেখা পোৱা যাব চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাই আপোনালোকক মই দেখুৱাই দিওঁ আমি অতীতত ইউজ কৰা কিছুমান বস্তু বহুত আৰু আছিলে
হেচেক আমাৰ ফালে হেচেক বুলি কয় এনেকুৱা চিষ্টেমটো মানে আগতে বিয়াত ইউজ কৰিছিলে মোৰ বোধেৰে মই নিজে দেখা পাইছিলোঁ সেই হেচেক লৈ মানুহ মাছ মাৰিব গৈছিলে এনেকুৱাই আছিলে বস্তুটো ইয়াত মেণ্ডেল নে পেণ্ডেল থাকে কিবা কয় নাজানো নামটো পাহৰিছোঁ ভিতৰত থাকে এনেকৈ পাম মাৰি 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 লাষ্টত জুই লগাই দিব লাগে আৰু ধুনীয়া পোহৰ হৈ যায় আগত বোলে বিয়া সেই হেচেক ইউজ কৰিছিল আগতে জেনেৰেটাৰ চেনেটাৰ এইবিলাকৰ ব্যৱস্থা নাছিলে আগতে 4-5টা এনেকৈ আনি কিনে বিয়াত ইউজ কৰিছিল বা ব্যৱহাৰ কৰিছিল মোৰ বোধেৰে মই দেখা নাই কিন্তু মানুহে কয় কিন্তু মোৰ বোধত মই দেখিছিলোঁ মাছ মাৰিবলৈ গৈছিলে সেই ৰাতি ভিডিঅ'টো মই বেছি দীঘল নকৰিম কাৰণ মই ভাবি আছিলোঁ যে এইকেইটাৰ ওপৰত মই ভিডিঅ' এটা বনাম চ' ফাইনেলি আজি গাইজ মই ভিডিঅ'টো বনালোঁ বাৰু গাইজ মই ভিডিঅ'টো বেছি দীঘল নকৰিম ইয়াতে সময় দিম সৰু এটা ভিডিঅ' আছিলে আপোনালোকৰ বাবে আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে যদি ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ ভাল লাগিছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই থ্যাংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই লাভ ইউ অল